হৈছে তাৰ মুৰব্বী তাৰ পিছত প্ৰজেক্টৰ ৰুমত থাকিব যিটো সময়ত ৰাজ্যৰ আচলতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে গ্ৰাস কৰি উঠিছে তেনে সময়তে যি চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহলৈ বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ আশাৰ বতৰ আৰু এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী জিলাৰ যি বনভাগখাতা দিজাৰী মাধ্যমিক বিদ্যালয়ত আৰু বনভাগখাতা দিজাৰী মাধ্যমিক বিদ্যালয়ত আচলতে নামভৰ্তিৰ কাৰণে এতিয়া দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু এয়াই আচলতে এক প্ৰকাৰ আশাৰ বতৰা কাৰণ গ্ৰামাঞ্চলৰ এই যি শিক্ষানুষ্ঠানখন আৰু এই শিক্ষানুষ্ঠানখনত মোৰ সহযোগী প্ৰথম পৰিৱেশটো দেখুৱাইছে চাওক কিমান দীঘলীয়া শাৰী আৰু এইসকল ছাত্ৰ ছাত্ৰী আচলতে নৱমমান শ্ৰেণীয়ে হওক বা ষষ্ঠ শ্ৰেণীয়ে হওক বা বিভিন্ন আচলতে শ্ৰেণীত অধ্যয়ন কৰাৰ উদ্দেশ্যে আচলতে আহিছে আৰু এই যি অঞ্চলটোৰ যি লোকসকলে এই শিক্ষানুষ্ঠানখনত আচলতে নামভৰ্তি কৰাৰ উদ্দেশ্যে এনেদৰে ৰাতিপুৱাৰ পৰা অভিভাৱকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে দীঘলীয়া শাৰী পাতি থকা দেখিবলৈ পোৱা গৈছে মই কথা পাতিম তাৰ পূৰ্বে সামগ্ৰিকভাৱে দৃশ্যটো দেখুৱাব বিচাৰিছোঁ আৰু এই যি ক'বলৈ যে এই শিক্ষানুষ্ঠানখনে আচলতে এই অঞ্চলটোৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰাৰ সকলোৰে আচলতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ আচলতে হেঁপাহ থাকে বা অভিভাৱকসকলৰ হেঁপাহ থাকে আৰু সকলোৱে সেই উদ্দেশ্যে এতিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট সময় আচলতে এনেদৰে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে এই বিদ্যালয়খনত আৰু আমি অভিভাৱকসকলৰ সৈতে কথা পাতিম তাৰ পূৰ্বে আমি কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ যদি সম্ভৱ হয় ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও কথা পাতিবলৈ বিচাৰিম তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম জিন্না আখতাৰা মই সৰুৰে পৰা এখন স্কুলতে পঢ়ি আছোঁ আৰু নৱম শ্ৰেণীৰ ছাত্ৰী হিচাপে এইবাৰ চিট পৰীক্ষা দিবলৈ আহিছোঁ চিট পৰীক্ষা দিবলৈ আহিছে নিশ্চিতভাৱে প্ৰৱেশ পৰীক্ষাৰ বাবে এতিয়া এনেদৰে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে তাৰ পূৰ্বে আমি অভিভাৱকসকলৰ সৈতেও কথা পাতিম আচলতে তেখেতসকলেও ৰাতিপুৱাৰ পৰা তেখেতসকলে শাৰী পাতি ৰৈ থকা দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ সমান্তৰালভাৱে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান আপোনাৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ কি ল'ৰা ছোৱালী ইয়াতে অধ্যয়ন কৰে নেকি হয় মোৰ ল'ৰা এটা এবাৰ প্ৰথমতে লৈ আহিছোঁ চিট পৰীক্ষাৰ বাবে আচলতে এই শিক্ষানুষ্ঠানখনত আমি প্ৰায় দেখি আহিছোঁ দীঘলীয়া শাৰী বা যথেষ্ট আচলতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰিবলৈ ওলাই আহে কিহৰ বাবে আহে বুলি ভাবে বা আপোনালোকে কি আশা লৈ ইয়াত আহে হয় এই মানে শুনামতে এইখন স্কুলত মানে শিক্ষাখিনি ভাল মানে সকলোৱে কৈছে আৰু যিবিলাক ল'ৰা ছোৱালীয়ে ইয়াতে এডমিশ্যন লৈছিলে ভালকৈ পাছ কৰিছে আৰু সকলো অভিভাৱক ভাবিকা সেইকাৰণে মানে সুখী আৰু ৰিজাল্টত কোন ক্লাছত আপোনাৰ এইবাৰ 8 পাইছে হয় নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু গোটেইখিনি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই অঞ্চলৰ আচলতে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰাৰ এই বিদ্যালয়খনত হেঁপাহ থাকে আৰু সকলোৱে ইতিমধ্যে উল্লেখ কৰিছে যে এই শিক্ষানুষ্ঠানখনৰো যি শিক্ষাৰ ক্ষেত্ৰত আচলতে যি ভূমিকা এখেতসকলৰ শিক্ষানুষ্ঠানখনৰ যি আচলতে শিক্ষানুষ্ঠানখনৰ যি বিষয়ববীয়াসকলৰ সেই সকলোকে আচলতে আকৰ্ষিত কৰি আহিছে মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ কি ক'ব আপোনাৰো হয়তো সন্তানে ইয়াত অধ্যয়নৰ উদ্দেশ্যে লৈ আহিছে বনভাগখাতা দিজাৰী হাইস্কুলৰ এটা অতীজৰে পৰা সুনাম আছে আৰু এই নামটো আমি গৌৰৱ সহিতে আমি সন্মান সহিতে আমি এই নামটো লৈ আছোঁ আমিও অতীতৰ পৰা পঢ়ি গৈছোঁ মোৰ ডাঙৰ ল'ৰাও পঢ়িছে আৰু মোৰ সৰু ল'ৰাটোকো ইয়াত পঢ়াইছোঁ ইয়াত এটা আদৰ্শ আছে সেই আদৰ্শৰ কাৰণে হয়তো ইমান ল'ৰা ছোৱালী হৈছে আপুনিও পঢ়িছিল আপোনাৰ সন্তানেও পঢ়িব হয় মোৰ সন্তানো পঢ়িব এইটো সৰু ল'ৰা তেওঁ পঢ়িব নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ মই প্ৰধান শিক্ষকগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম ছাৰ আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ এই শিক্ষানুষ্ঠানখনত আচলতে নামভৰ্তিৰ বাবে যথেষ্ট হেতা ওপৰা লগা দেখিবলৈ পোৱা যায় প্ৰতি বছৰে আৰু এই বুলিও ব্যতিক্ৰম নহয় কিহৰ বাবে আচলতে আপোনালোকৰ শিক্ষানুষ্ঠানখনত এনেধৰণৰ এক অভাৱনীয় পৰিৱেশ দেখিবলৈ পোৱা যায় সকলোৱে নামভৰ্তিৰ ক্ষেত্ৰত আগ্ৰহী হোৱা দেখিবলৈ পোৱা যায় মূল কথাটো হ'ল যে দিজাৰী হাইস্কুলৰ আগৰে পৰা ঐতিহ্য আছে সেই ঐতিহ্যটো আজিও বৰ্তি আছে আৰু বৰ্তি ৰখাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বনভাগখাতা দিজাৰী হাইস্কুল অকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টেই নহয় অন্যান্য চৰকাৰীভাৱে যিবিলাক পৰীক্ষা পতা হয় তাতো আমাৰ সুনাম আছে মই এইখিনিত এটা উল্লেখ কৰিছোঁ যে বনভাগখাতা দিজাৰী হাইস্কুল বৰ্তমান বনভাগখাতা দিজাৰী মাধ্যমিক বিদ্যালয় যে 2021 চনত আমাৰ বিদ্যালয়ৰ 100% ৰিজাল্ট হৈছিল শিক্ষান্ত পৰীক্ষাৰ 22 চনতো হ'ল 23 চনতো হ'ল 24 চনত হ'ল আশা ৰাখিছোঁ এই ৰিজাল্ট যেতিয়া আমি এপ্ৰিলত পাম তেতিয়া আমাৰ 100% ৰিজাল্টেই হ'ব তাতকৈ কথা যে ৰিজাল্টটো ডাঙৰ কথা নহয় যে আমাৰ স্কুলত ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন লগতে প্ৰতিটো ছাবজেক্টত প্ৰতিটো বিষয়তে লেটাৰ মাৰ্কে নহয় যে 100% পোৱা ষ্টুডেণ্টটো আমাৰ বিদ্যালয়ত আছে গতিকে সেইটো এটা আমাৰ গৌৰৱ যি কাৰণে আপোনালোকে আজি দেখা পাইছে যে এডমিশ্যনৰ কাৰণে গোটেই মানুহবিলাক গোটেই ষ্টুডেণ্টবিলাক এই অঞ্চলৰ আহি আমাৰ ইয়াত ভৰ্তি হৈছে গতিকে এইটো আমাৰ
গৌৰৱৰ বিষয় ফিৰি যাবলগীয়া হয় ফিৰি যাব লগা সেইটো আটাইতকৈ ডাঙৰ কথা সেই কথাটো কালি মোক আমাৰ পৰিদৰ্শক মহোদয়ে কৈছে যে আপোনালোকৰ বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালী আপোনালোকে কেনেকৈ ছিট দিব বোলে এটা কথা ছাৰ ছিট নিদিলেতো নহয় যিহেতু আমি গ্ৰাম্য অঞ্চলত আমাৰ বিদ্যালয় এখন আছে তাৰে যেতিয়া ল'ৰা ছোৱালীখিনি আমি ভাল কৰিব লগা হয় যে আমাৰ বিদ্যালয়খনে ছাত্ৰ ছাত্ৰীয়ে সদায় যিখিনিতে কষ্ট কৰে তাতকৈ শিক্ষকখিনিতে বেছিকৈ কষ্ট কৰে গতিকে আমি সেইখিনি ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তেওঁলোকে ছিট নাপালেও ইয়াৰ পৰা যাব লাগিব বেলেগ বিদ্যালয়ত পঢ়িলে ভাল হ'ব বুলি মই ছাৰৰ কথাটো জনাই থৈ দিছোঁ শিক্ষাৰ গুণগত মান নিৰ্ণয়ৰ কাৰণে আচলতে গুণোৎসৱ অনুষ্ঠিত কৰা হৈ আছে শিক্ষানুষ্ঠানসমূহত আপোনালোকৰ গুণোৎসৱৰ ফলাফল কেনে গোটেইখন চাবলৈ গ'লে গুণোৎসৱৰটো ৰিজাল্টটো আচলতে নিৰ্ভৰ কৰে ভাল ফলাফলটো নিৰ্ভৰ কৰে ভাল ছোৱালীৰ ওপৰত কিন্তু আমাৰ বিদ্যালয়ে আমি এবাৰ A পালোঁ বাকীবাৰ আমি B পালোঁ B পোৱাৰ মূল কাৰণটো হ'ল যে আমাৰ বিদ্যালয়ত 500ৰ ওপৰত ষ্টুডেণ্টে যেতিয়া পৰীক্ষাটো দিব তেতিয়া আমি এবচেণ্টো থাকে গতিকে যেতিয়া 500 দি মূল নম্বৰ ডিভাইড কৰি দিম তেতিয়া আমাৰ পাৰ্চেণ্টেজটো কমি যায় যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিওঁ আমাৰ 100 হয় এইকাৰণে হয় 100 যে তাতে আমি 125টা বা 120টা ছোৱালীকে দিম সেইকাৰণে আমাৰ গুৰুত্ব থাকি গ'ল ইফালে ইমানটোতো আমি সহজ নহ'ব কাৰণ চব ছোৱালী যি জানিব সেইটোতো কথা নহয় গতিকে আমাৰ এইবাৰ গুণোৎসৱৰ ৰিজাল্ট দিলে আমাৰ পাৰ্চেণ্টেজ হ'লে 72% হৈছে কিন্তু আমাক লাগে 73.5 লাগে গতিকে আমি 1.46% আমি মানে গ্ৰেডটো নাপালোঁ গতিকে আমাৰ বেয়া লাগছে আমি চেষ্টা কৰিম যাতে আপোনালোকৰ ইয়াত শিক্ষানুষ্ঠানখনত নাম ভৰ্তিৰ বাবে ছিট থাকিব আমাৰ এপ্লাই কৰিছে 300ৰ ওপৰত আমি মাত্ৰ 200জনকে দিব পাৰিম ছিট 200জনৰ ওপৰত আমি দিব নোৱাৰিম ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব ব্যৱস্থাটো যদি আমাক চৰকাৰে আমাক এটা গ্ৰেণ্ট দিয়ে বিল্ডিং দিয়ে টিচাৰ আছে আমাৰ গতিকে আমি ষ্টুডেণ্টখিনি গোটেইখিনি এডমিশ্যন দিয়াৰ কাৰণে আমি সাজু হৈ আছোঁ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ এয়া আছিল প্ৰধান শিক্ষকগৰাকী আৰু উল্লেখ কৰিছোঁ যে ৰাতিপুৱাৰে পৰা আচলতে এইসকল অভিভাৱকে আহি ভিৰ পৰা পৰিলক্ষিত হৈছে আৰু তেখেতসকলৰ যে সন্তানক আচলতে এই যি শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰাৰ বাবে সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলোৱে আহি এই মুহূৰ্তত ভিৰ পৰা পৰিলক্ষিত হৈছে বিদ্যালয়খনৰ সন্মুখভাগত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ